Hello friends, আজি আমি প্রফিট এন্ড লসৰ 3 নম্বৰ ক্লাছটো কৰিম। আমাৰ এই মেথছৰ সিৰিজটো পৰা তোমালোকৰ কি লাভ হ'ব? কোনবিলাক এক্সামৰ কাৰণে তোমালোকে এই মেথছৰ সিৰিজটো তোমালোকে ফলো কৰিব পাৰা। আসাম পুলিচ SI, আসাম পুলিচ কনষ্টেবল, ADRE 3, গ্ৰেড 3 আৰু গ্ৰেড 4, টেট, DME, ৰেলৱে NTPC, ৰেলৱে গ্ৰুপ D, RPF SI, ৰেলৱে পুলিচ ফ'ৰ্চ SI আৰু SSC CGL তোমাৰ প্ৰি কামত আহিব SSC GD আৰু আমাৰ অসমৰ বাকী যিবিলাক এক্সাম য'ত নেকি মেথছ আহে সেইবিলাক চব এক্সামতে কামত দিব তোমালোকৰ। সেইটো কাৰণে এই মেথছৰ সিৰিজটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, মানে প্ৰত্যেকটো এক্সামৰ কাৰণে হেল্পফুল হ'ব। সেইটো হিচাপে মানে বনোৱা আছে। তোমালোকৰ মাজত যিসকল চিৰিয়াছ কেণ্ডিডেট আছে তেওঁলোকে আমাৰ এই হোৱাটছএপৰ যিটো গ্ৰুপ হয় সেইটো জইন কৰি ল'ব পাৰা। এইটো হৈছে তোমাৰ QR কোডেৰো পাৰিবা আৰু নহ'লে আমাৰ কমেণ্ট ছেকশ্যনত তাত লিংকটো দিয়া আছে। লগতে এইটো হৈছে তোমাৰ টেলিগ্ৰাম চেনেল, এইটো তোমালোকে জইন কৰিব পাৰা। তেতিয়া মই আপলোড দিয়া ভিডিঅ'বিলাক ইমিডিয়েট তোমালোকে তাতে পাই যাবা। ঠিক আছে, এতিয়া আমি তেন্তে আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। এইটো প্ৰশ্ন আমি ইয়াৰ আগতে কৰিছিলোঁ। ইয়াত কি কৈছে, এ পাৰ্চন buys some lemons at ₹145 apple. At what rate should he sell the apples to earn 25% profit? মানে এজন মানুহে নেমু কিনিছে তোমাৰ 1 টকাত 5টা। 1 টকাত 5টাকৈ নেমু কিনিছে। ঠিক আছে, এই 1 টকাত 5টাকৈ নেমু কিনিছে। এতিয়া আমাক কৈছে at what rate should he sell the নেমুৰ এপেল হৈ গ'ল নেকি ইয়াত? নেমু বুলি ভাবিলোঁ। কি কৈছে, এতিয়া নেমুটো আমি কি হিচাপত বিক্ৰী কৰোঁ যাতে আমাৰ 25% লাভ হওক। 25% লাভৰ কাৰণে আমি কি কৰিব লাগিব? 25% লাভ মানে 1/4 মানে এইটো হ'ল 4, এইটো হ'ব 5 হ'বনে? এইটো পূৰণ কৰি কিমান পাম? 5। এইটো পূৰণ কৰি কিমান পাম? 8 লগত এইটো পূৰণ কৰি ইয়াত লিখিম, 8 লগত এইটো পূৰণ কৰি ইয়াত লিখিম 20, হয়নে? 5 × 5, 5 × 4 = 20। মানে কি হ'ল, মানে 1 টকাত যদি আমি 4টা নেমু বিক্ৰী কৰোঁ তেতিয়াহে আমাৰ এইটো হ'ব। আমি 1 টকাত 5টা নেমু কিনিছিলোঁ আৰু আমাৰ প্ৰফিট কৰিব লাগে 25%, তেতিয়াহ'লে আমি 1 টকাত যদি 4টা নেমু বিক্ৰী কৰোঁ তেতিয়া আমাৰ 25% লাভ হ'ব। ইয়াত তোমাৰ চেলাৰজনে কিনি আনিছে 1 টকাত 5টা এপল, হয়নে? কিন্তু তাৰ 20% লোকচান হ'ল। লোকচান কেলে হ'ল? 100 টকা যদি চিপি আছিলে 20 টকা লোকচান হ'লে মানে 80 হ'ল। 100 টকাত কিনি অনা বস্তুৱে 80 টকাত বিক্ৰী কৰিলে লোকচান হ'ব, হয়নে? 20% লোকচান হ'ল। এতিয়া আমাক সুধিছে ফাইণ্ড হাউ মেনি এপলছ ৱেৰ পাৰ্চেছড এট ₹1। মানে সেইজন মানুহে তোমাৰ 1 টকাত 5টা এপল বিক্ৰী কৰিলে। 1 টকাত 5টা এপল যদি বিক্ৰী কৰে তেন্তে তাৰ 20% লোকচান হয়। তেতিয়াহ'লে সি 1 টকাত কিমান আপেল কিনি আনিছিলে সেইটো সুধিছে। 20% লোকচান হৈছেনে? লোকচান মানে 80 হয়নে? 80 লিখিলোঁ আমি, লোকচান হ'ল কাৰণে। কিনি আনিছিলে 100 টকাত। এইটো কাটি অলপ সৰু কৰিলোঁ, 20ৰে যাব 4 বাৰ, 20ৰে 5 বাৰ। এতিয়া এইটো পূৰণ কৰি ইয়াত লিখিম 5, এইটোৰে পূৰণ কৰি ইয়াত লিখিম 20, মানে 5 × 5, 5 × 4 = 20। মানে সি 1 টকাত 4টা এপল কিনি আনিছিলে। 1 টকাত সি 4টা আপেল কিনি আনিছিলে, কিন্তু সি বিক্ৰী কৰিলে 1 টকাত 5টা, সেইটো কাৰণে তাৰ লোকচান হ'ল। ঠিক আছে, নেক্সট প্ৰশ্ন। A seller buys oranges at the rate of ₹5 for 3 oranges and sells them ₹4 for 2 oranges. What is the percentage of profit? তুমি 5 টকাত 3টা আপেল কিনি 3টা অৰেঞ্জ কিনি আনিছা আৰু তুমি বিক্ৰী কৰিলা 4 টকাত 2টা অৰেঞ্জ।
এতিয়া তোমাৰ কিমান পাৰ্চেণ্ট প্ৰফিট হৈছে সেইটো সুধিছে এইটো CP ধৰি ল'বা এইটো SP ধৰি ল'বা এইটো পূৰণ কৰিলোঁ কৰি আমি পালোঁ CP 2 5 গুণ 10 এইটোৰে পূৰণ কৰিলোঁ পালোঁ আমি SP এইটো CP 10 এইটো পালোঁ SP 3 7 12 ইয়াত তুমি এটা বস্তু চাবা কিমান পাৰ্চেণ্ট প্ৰফিটটো সুধিছেনে তুমি কিনি আনিলা 10 টকা CPটো হ'ল 10 টকা SPটো হ'ল 12 টকা মানে লাভটো কিমান 2 টকা তোমাৰ কিমান লাভ হ'ল 1/5 মানে 20% আমি চবেই জানো হয়নে এইখিনিতে মই তোমালোকক আৰু এডিশ্যনেল ইনফৰমেশ্যন দিব বিচাৰিছোঁ যিটো নেক্সট প্ৰশ্নত কামত আহিব ইয়াত আমি কি পালোঁ ইয়াত আমি পালোঁ CP আৰু SP হয়নে এইটো আমি পাইছিলোঁ CP এইটো পালোঁ SP মানে ইয়াত যদি আমাক সুধি দিয়ে এইটো চোৱা তুমি ভালকৈ বুজাই দিওঁ প্ৰেক্টিকেলি এইটো চোৱা এইটো 3 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব হয়নে মানে 6টা বস্তু ইয়াৰ পৰা এইটো এডিশ্যনেল ইনফৰমেশ্যন আহি যায় ইয়াত কি কৈছে তোমাৰ আমি CP পালোঁ 10 টকা মানে বস্তুটো কিনি আনিলা 10 টকাত বিক্ৰী কৰিলা কিমান 12 টকাত তোমাৰ প্ৰফিট কিমান হ'ল 2 টকাত ইয়াত তুমি এইটো বস্তু চাব পাৰিবা ইয়াত তুমি 6টা বস্তু বিক্ৰী কৰি তুমি 2 টকা প্ৰফিট পালা মানে 6টা বস্তু তুমি 6টা বস্তু বিক্ৰী কৰি তুমি 2 টকা প্ৰফিট পালা এতিয়া ইয়াতে আমাক কেতিয়াবা সুধি দিয়ে যে তোমাক যদি কয় যে তুমি যদি 20 টকা ইনকাম কৰিব বিচাৰা তুমি যদি 20 টকা ইনকাম কৰিব বিচৰা তেন্তে কিমানটা বস্তু বিক্ৰী কৰিব লাগিব সো ইয়াত 2 টকা প্ৰফিট হ'লনে আমি যদি 20 টকা ইনকাম কৰিব বিচাৰোঁ তেন্তে কি কৰিম 2ৰ লগত পূৰণ কৰি দিম 10 টকা তেতিয়া হ'ব 20 টকা তেতিয়া পাম আমি ইয়াৰ লগত যদি 10 পূৰণ কৰিছোঁ তেন্তে ইয়াৰ লগতো 10 পূৰণ কৰিব লাগিব তাৰমানে ইয়াত পালোঁ 60 মানে 60টা বস্তু বিক্ৰী কৰিলে আমি 20 টকা প্ৰফিট পাম আমাক যদি সুধি দিয়ে আমি 100 টকা ইনকাম কৰিব বিচাৰোঁ তাৰমানে 2ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব যদি আমাক কয় 100 টকা ইনকাম কৰিব বিচাৰোঁ 2ৰ লগত 50 পূৰণ কৰিলে 100 টকা হ'বনে 100 টকা প্ৰফিটৰ কাৰণে আমি কি কৰিলোঁ 15 মাল্টিপ্লাই কৰিলোঁ সো এই 6টা বস্তু আছে নহয় ইয়াতো আমি 50ৰে পূৰণ কৰিম কিমান হ'ব 300টা বস্তু বিক্ৰী কৰিব লাগিব তেতিয়া আমি 100 টকা প্ৰফিট পাম এইটো নেক্সট প্ৰশ্নত কামত আহিব এনেকুৱা প্ৰশ্ন সোধে কেতিয়াবা এইবিলাক চেণ্ট্ৰেলত সোধে ষ্টেটত মই দেখা নাই ইমানকৈ কেতিয়াও কিন্তু শিকি লোৱা কামত দিব ইয়াত কি কৈছে A seller buys 3 mangoes for 2 rupees এজন সেলাৰে মানে তুমিয়ে ধৰি লোৱা 2 টকাত 3টা মেংগো কিনিলা আৰু কি কৰিলা চেলছ দেম এট 1 per mango মানে তুমি এটকাতে এটা মেংগো হিচাপত তুমি বিক্ৰী দিলা ঠিক আছে হাউ মেনি মেংগোজ মাষ্ট হি চেল টু মেক এ প্ৰফিট 10 মানে এতিয়া হি কিমান মেংগো বিক্ৰী কৰিব লাগিব যাতে তাৰ 10 টকা লাভ হওক ঠিক আছে CP SP এইটো পূৰণ কৰি পালোঁ 2 এইটো হ'ল CP 2 এইটোৰে পূৰণ কৰি পালোঁ SP 3 এটা আমি দেখিলোঁ CP 3 CP 2 আৰু SP 3 তেন্তে প্ৰফিট কিমান হ'ব
2 টকাত কিনি 3 টকাত বিক্ৰী কৰিলে মানে 1 টকা প্ৰফিট হ'ল এতিয়া আমাক প্ৰশ্নই কৈছে 10 টকা লাভ কৰিবৰ কাৰণে কি কৰিব লাগিব আমি কিমানটা মেংগো বিক্ৰী কৰিব লাগিব 10 টকা প্ৰফিটৰ কাৰণে 10ৰে পূৰণ কৰিম কিন্তু ইয়াততো আমি লগতে আমি এইটো ওলাব লাগিব এইটো 3 গুণ 3 মানে ইয়াত কি তোমাৰ 3টা বস্তু বিক্ৰী কৰাত তোমাৰ 1 টকা লাভ হয় বুজিছা এতিয়া আমাক কৈছে তোমাৰ 10 টকা লাভ কৰিবৰ কাৰণে কি কৰিম আমি 10ৰে পূৰণ কৰি দিম প্ৰফিট তেতিয়াহে আমি 10 টকা পাম যদি ইয়াত 10ৰে পূৰণ কৰিছো তেন্তে ইয়াতোতো 10ৰে পূৰণ কৰিব লাগিব ন কিমান পল 30 মানে 30টা যদি আমি আম বিক্ৰী কৰো তেতিয়াহে আমি 10 টকা প্ৰফিট পাম নেক্সট প্ৰশ্ন A seller buys 4 mangoes for 17 rupees তুমি ধৰি লোৱা 17 টকাত 4টা মেংগো কিনিলা আৰু তুমি বিক্ৰী কৰিলা 90 টকাত 4টা এতিয়া কৈছে how many mangoes must he sell to make a profit of 45 এটা কিমানটা মেংগো হি বিক্ৰী কৰিব লাগিব যাতে তাৰ 45 টকা লাভ হওক আগৰ নিচিনাই এইটো পূৰণ কৰি কি পালো 40 আৰু 28 কিমান 68 এইটোৰে কৰিলো কিমান হ'ব SP 84 গ'লে কিমান 76 হ'লনে 68ত কিনি যদি 76ত বিক্ৰী কৰিলো তেন্তে প্ৰফিট কিমান হ'ব 8 টকা হ'ব প্ৰফিট হয়নে এইখিনি কাম আমি কি কৰিলো 4 গুণ 16টা বস্তু বিক্ৰী কৰাত 8 টকা লাভ হ'ল আমাৰ হয়নে নহয় ষোল্লটা বস্তু বিক্ৰী কৰিলো আমি তেতিয়া আমাৰ 8 টকা প্ৰফিট হ'ল ইয়াক আমি কাটি সৰু কৰি দিওঁ কি কৰিম 16 আৰু 8 8ৰে যাব এইটো এবাৰ 8ৰে যাব দুবাৰ ঠিক আছে এতিয়া আমাক 45 টকা প্ৰফিট কৰিব লাগে কাৰণে আমি এই প্ৰফিটটোৰ লগত 45 পূৰণ কৰি দিম তেতিয়া 45 প্ৰফিট হ'ব আৰু এইটো হ'ল বস্তু কিমান বস্তু বিকিম ইয়াত 45 পূৰণ কৰিছো সো ইয়াতো 45 90 মানে 90টা বস্তু আমি বিক্ৰী কৰিব লাগিব তেতিয়াহে 45 আমি প্ৰফিট পাম নেক্সট প্ৰশ্ন ইয়াত কৈছে এটা বিজনেছমেনে যদি তুমি এটা বিজনেছমেন হৈ এটা বস্তু যদি বিক্ৰী কৰা 10% প্ৰফিটত 10% প্ৰফিট মানে কি এটো হল আগৰ ধৰি 10% প্ৰফিট মানে 100 টকাত তুমি যেতিয়া 100 টকীয়া বস্তু যদি তুমি 110 টকাত বিক্ৰী কৰিবা তেতিয়া হলে হ'ব এইটো হয়নে আৰু কৈছে যদি তুমি বস্তুটো if you had bought the same item যদি তুমি বস্তুটো 10 টকা কমত কিনলাহেতেন যদি বস্তুটো তুমি 10 টকা কমত কিনলাহেতেন তেতিয়া 2 টকা আমি কম দামত বিক্ৰী কৰিলো আমাৰ 16/3% লাভ হলেহেতেন যদি তুমি 10 টকাত কমত কিনলা মানে কি হ'ব 100ৰ পৰা 10 টকা যদি কম কিনিলা কিমান হ'ব 90 সো 90 যদি 10 টকাত কম কিনলা 10% কমত যদি কিনলা হয় তেন্তে তোমাৰ কিমান লাভ হলে হয় 16/3 লাভ হলে হয় এটা সিবি মানে এইটো হয়নে মই যদি 90 টকাত কিনি আনিলো হয় তেন্তে মোৰ লাভ হলে হয় 16/3 এতিয়া মই 90ৰ 16/3 মানে কি 90ৰ 16/3 মানে কি হয় এটো মানে ফ্ৰেকশন জানিব লাগে যদি নাজানা এটো প্ৰবলেম হ'ব মানে 1/6 হয় 6 ৰে 1 5 মানে 15 টকা 90 লগত
আৰু 15 টকা যোগ হ'ব, তেতিয়াহ'লে কিমান হ'ব 105। যদি এই বস্তুটো 10% কমত কিনিলে হয় 90, তেতিয়াহ'লে তাৰ এইটো লাভ হ'লে হয় 16/3 লাভ হ'লে হয়। এতিয়া মই যোগ কৰি পালোঁ 105। কেলৈ যোগ কৰিলোঁ? কাৰণ চোৱা, সেইটো আগত 10 টকা যদি প্ৰফিট হয় তাৰ মানে কি আমি 100 লগত 10 যোগ কৰি দিওঁ। 100 লগত 10 কেলৈ যোগ কৰিলোঁ? কাৰণ 100 টকা আমি কষ্ট প্ৰাইচ হিচাপে মানো। এতিয়া বৰ্তমান সি আমাক কুৱেশ্যনে কৈ দিছে যে সি যদি 10 টকা 10% যদি কমত কিনিলে হয়, তাৰমানে আমাৰ এতিয়া কষ্ট প্ৰাইচটো হৈছে 90। এতিয়া 90ৰ ওপৰত যোগ হ'ব, সেইটো কাৰণে মই যোগ কৰিলোঁ। এতিয়া কৈছে এইখিনি যেতিয়া হৈ গ'ল, এতিয়া কৈছে প্ৰশ্ন হয় যদি 2 টকা কমত বিক্ৰী কৰিলে হয় তেতিয়াহ'লে তাৰ এই বস্তুটো হ'ব। 90 টকাত কিনি 90 টকা যদি কিনিলে হয় আৰু 2 টকা যদি কমো দিলে হয় তেতিয়াহ'লে তাৰ লাভ হ'ব 16/3%। তেতিয়া আমি বুজিলোঁ আমাক কুৱেশ্যনে কৈছে 2 টকা কম দিলে হয়, তাৰমানে ইয়াৰ পৰা ইয়ালৈ 2 টকা কম। আগতে তোমাৰ 110ত বিক্ৰী কৰি আছিলে, এতিয়া 105ত বিক্ৰী কৰিছে। ইয়াত আমি পাৰ্চেণ্টেজত দেখিলোঁ 5% কমিছে, কিন্তু প্ৰশ্নত কৈছে যে 2 টকা কমিছে। 2 টকা তাৰ মানে কি? তাৰ মানে 5% ইজ ইকুৱেলছ টু 2 আৰু 1% ইজ ইকুৱেলছ টু কি হ'ব 2/5। এতিয়া আমাক যিটো ওলাব কয় আমি সেইটো ওলাব পাৰিম। এতিয়া আমাক কৈছে যে ফাইণ্ড দ্য অৰিজিনেল কষ্ট প্ৰাইচ। অৰিজিনেল কষ্ট প্ৰাইচটো কিমান? 100। চ' ইয়াৰ লগত আমি 100 পূৰণ কৰি দিম, তেতিয়া পাই যাম এনচাৰ 2/5 ইনটু 100। কিমান হ'ব? 40 টকা। ইয়াত বুজিবলগীয়া ভুল আছিলে। নেক্সট প্ৰশ্ন। A businessman sells an item at a loss of 10%. মানে কি হ'ল? কিনা দামটো যদি 100 হয়, বিক্ৰী কৰাৰ দামটো যদি 90 হয়, তেতিয়া 10% লোকচান হ'ব তাৰ। যদি সি বস্তুটো কিনিলে হয় 20% মানে বেছি, কিনা দামটো আমি 100 ধৰিলোঁ নে? যদি 20% বেছি টকাটো যদি কিনিলে হয়, তাৰমানে সেই দোকানত মানে সেই তুমি এজন দোকানী হৈ বস্তু কিনিবলৈ গ'লা, তোমাৰ পৰা সেই 20% বেছি দাম লৈ ল'লে, সেইটোহে বুজালে। যদি 120, এতিয়া 120টো হ'ব CP নতুন কণ্ডিশ্যনৰ মতে। নতুন কণ্ডিশ্যনৰ মতে হ'ব 120টো কিনা দাম। যদি কিনে তেন্তে আৰু যদি বিক্ৰী কৰে এণ্ড চেল দিছ এট মোৰ 84, আৰু যদি বিক্ৰী কৰে সি 84 টকা বেছিত, তেতিয়াহ'লে সি 10% মানে প্ৰফিট পালে হয়। 10% প্ৰফিট মানে কি? এই নতুনটো হিচাপ মতে 10% প্ৰফিট মানে হৈছে 120ৰ 10% কিমান? 12 টকা। 120ৰ লগত 12 যোগ কৰিলে কিমান হ'ব? 132। আমি দেখিলোঁ আগতে 90 টকাত বিক্ৰী কৰি আছিলে, এতিয়া বিক্ৰী কৰিছে সি 42ত, হয়নে? কিন্তু প্ৰশ্নত কৈছে যে সি 84হে বেছি লৈছে। পাৰ্চেণ্টেজত ইনক্ৰিজ হ'ল 42 আৰু টকাত ইনক্ৰিজ হ'ল 84। তাৰমানে ইয়াৰ পৰা বুজিলোঁ আমি 42% ইজ ইকুৱেলছ টু 84। 1% ইজ ইকুৱেলছ টু কিমান? 84/4 42। এতিয়া আমাক কি সুধিছে? ফাইণ্ড ইটছ কষ্ট প্ৰাইচ। কষ্ট প্ৰাইচটো একেবাৰে প্ৰথমতে ওলাব লাগে আমি, কিন্তু 100টো ওলাব লাগিব। ওৱান পাৰ্চেণ্ট কাটি পালোঁ 2, আমাক লাগে 100%। 2 × 100 200 টকা হ'ব উত্তৰ। মই অপশ্যনছবিলাক দিয়া নাই, এইবিলাক দি কি লাভ আছে ন? এনেওতো তোমালোকৰ এই চলিউশ্যনটোহে বুজিব লাগে ন। মোৰ PPT বনাওঁতে অলপ সময়টো বেছি লাগে, সেইটো কাৰণে।
নেক্সট প্ৰশ্ন এ শ্বপকিপাৰ চেলছ এ watch and earns a profit of 12.5%. If both the cost price and selling price are reduced by 8, the shopkeeper earns a profit of 14.28%. Find the cost price. মানে ইয়াত কৈছে এজন দোকানীয়ে যদি এটা ঘড়ী বিক্ৰী কৰে তাৰ লাভ হয় 12.5%. 12.5% মানে হৈছে 1/8. এইটো হ'ল প্ৰফিট, এইটো হ'ল কষ্ট প্ৰাইচ. CP2 যদি তোমাৰ 8 হয় আৰু SP2 ইয়াৰ লগত যোগ হৈ যাব 9, প্ৰফিটটো হ'ব 1. If both the cost price and selling price are reduced by 8, মানে ইয়াত কৈছে মানে ঘড়ীটো যদি দোকানীয়ে যদি বিক্ৰী কৰে তাৰ মানে প্ৰফিট হয় 12.5. ইয়াৰ পৰা আমি কিনা দামটো পালোঁ আৰু বিক্ৰী কৰা দামটো পালোঁ. আৰু প্ৰশ্নই কৈছে যদি কিনা দামত মানে এইটো কিনা দাম আৰু ইয়াত দিলে মই বিক্ৰী কৰাৰ দাম. প্ৰশ্নই কৈছে যদি কিনা দামত আমি 8 টকা এটা কমাই দিওঁ, ৰিডিউচ বাই 8. চ' কিনা দামত 8 টকা যদি কমাই দিওঁ আৰু বিক্ৰী কৰাৰ দামতো যদি 8 টকা এটা কমাই দিওঁ তেতিয়াহ'লে কি হ'ব? শ্বপকিপাৰজনৰ লাভ হ'ব 14.28%. 14.28%ৰ ফ্ৰেকশ্যন হৈছে 1/7. মানে এইটো হ'ল কিনা দাম, এইটো 1 যোগ হ'ব, এইটো হ'ব SP. যদি এইটো কৰোঁ তেতিয়াহ'লে আমাৰ তাৰ লাভ হ'ব কিমান? 14.28%. CP2 হ'ল 7 আৰু তাৰ লাভ হ'ব হৈ পিনি হ'ব 8. ইয়াত এইটো তোমালোকে সলভ কৰিব লাগিব. এইটো আটেৰে এইটো পূৰণ কৰিম আৰু এইটো পূৰণ কৰিম. কিমান হ'ব? CP2 আমি কিমান পাইছিলোঁ? 8 হয়নে? সেইকাৰণে এইটো CPৰ জেগাত আমি 8 লিখি দিওঁ. SP2 পাইছিলোঁ কিমান? 9. চ' ইয়াত আমি 9 লিখি দিওঁ. 8x 9x লগাব লাগিব কাৰণ আমি দামটো নাজানো একজেক্টলি দাম কিমান. সেইকাৰণে 8x ইনটু 8 কিমান হ'ব? 64x. মাজত মাইনাছ 8 ইনটু 8 64. মাজত ইকুৱেলছটো হ'ল, ইকুৱেলছটো আহিলে. এতিয়া কি কৰিম? এতিয়া হাতেৰে এবাৰ এইটো পূৰণ কৰিম আৰু হাতেৰে এবাৰ এইটো পূৰণ কৰিম. 7 7 9 কিমান? 63x. মাজত মাইনাছ 7 8 56. এতিয়া আমি ইয়াত কি কৰিব লাগিব? এইটো মাজত আছে বৰ্ডাৰ, পাকিস্তানৰ বৰ্ডাৰ. এতিয়া চোৱা তুমি ইয়াত হাজবেণ্ডটো তোমাৰ এইটো পাৱাৰত আছে আৰু ৱাইফ আছে এইটো পাৱাৰত, মানে 64x আৰু 63x. এই দুজনক আমি একেলগে লৈ আহিব লাগিব. এই 64টো ডাঙৰ যে ডাঙৰ ওচৰত লৈ আহোঁ. 64x. এতিয়া 63ৰ আগত যদি একো নাই তাৰমানে এইটো প্লাছত হৈ আছে আৰু বৰ্ডাৰ সেইটো পাৱাৰত লৈ গ'লে প্লাছটো মাইনাছত হৈ যায়. চ' 63x মাজত ইকুৱেল দিলোঁ. এতিয়া 64টোক 63 যেতিয়া এইটো পাৰ্ট আহি গ'লে 64ক আমি সেইটো পাৰ্ট লৈ যাওঁ. -64 হৈ আছে, সেইটো পাৰ্ট গ'লে প্লাছত হৈ যাব. +64 মানে একো নাই মানে প্লাছ, এইটো মাইনাছটো মাইনাছত থাকি যাব 56. 64xৰ পৰা 63x গ'লে কি অকল x থাকি যাব. এতিয়া এইটো বিয়োগ কৰিলে কিমান হ'ব? 8. মানে xৰ মান পালোঁ আমি 8. এতিয়া আমাক প্ৰশ্ন যিয়ে সোধে আমি সেইটো উত্তৰ দিব পাৰিম. প্ৰশ্নে আমাক কি সুধিছে? ফাইণ্ড দ্য কষ্ট প্ৰাইচ. কষ্ট প্ৰাইচ কি হয়? কষ্ট প্ৰাইচটো হৈছে এইটো 8 হয়নে? 8x আৰু চেলিং প্ৰাইচ কিমান? 9. এইটো হ'ল চেলিং প্ৰাইচ 9x হয়নে? এতিয়া আমাক যদি কয় CP মানে হৈছে 8x, কি কৰিম? 8 ইনটু 8 মানে 64. যদি আমাক প্ৰশ্নই সোধে যে SP কিমান,
যদি আমাক সোধে আমাক এতিয়া যে SP কিমান, SP হ'ল 9x, তেন্তে 9 × 8 কিমান হ'ব? 72, হয়নে? এতিয়া আমাক যদি প্ৰশ্নই সোধে যে 8 টকা লেছ কৰাৰ পাছত কিমান দাম হ'ব? CP আছিলে 64, 8 টকা যদি লেছ কৰি দিওঁ কিমান হ'ব আমাৰ? 56. 8 টকা লেছ কৰাৰ পাছত হ'ব এইটো, তেন্তে আমাৰ 8 টকা লেছ কৰাৰ পাছত SP কিমান হ'ব? SPটো যদি 72 হয়, 8 টকা লেছ কৰাৰ পাছত হ'ব 6, কিমান হ'ব? 64. আমাক প্ৰশ্নই যিটো সোধে আমি সেইটোহে উত্তৰ দিব পাৰিম যদি এক্সৰ মানটো ওলাই দিওঁ। এতিয়া ফাইণ্ড দ্য কষ্ট প্ৰাইচ অফ দ্য ৱাটছ। ঘড়ীৰ দামটো 8 টকা ৰিডিউচ কৰাৰ পাছত হ'ব 56, কিন্তু আমাক কষ্ট প্ৰাইচ ওলাব লাগে, চ' কষ্ট প্ৰাইচটো কিনা দামটো হ'ব তোমাৰ 64. After selling a watch, shopkeeper get 15% profit if the cost price and selling price is increased by 40. একেই আগৰ নিচিনাই, যদি এজন দোকানীয়ে এটা ঘড়ী বিক্ৰী কৰে 15% প্ৰফিটত, 15% প্ৰফিট মানে 3/20, এইটো হৈ গ'ল CP প্ৰফিট, SP দুটা মিলাই পিনি 23 টকা। CP লিখিলোঁ কিমান? 20x, SP লিখিলোঁ 23x। আৰু কৈছে যদি কিনা দাম আৰু বিক্ৰী কৰা দামৰ লগত যদি 40 টকা বৃদ্ধি কৰি দিয়া হয়, চ' আমি 40 টকা বৃদ্ধি কৰিলোঁ। যদি 40 টকা বৃদ্ধি কৰি দিয়া হয় তেতিয়াহ'লে দোকানীজনে প্ৰফিট পাব 10%। 10% প্ৰফিট মানে কি? 1/10, এইটো CP প্ৰফিট, SP 11। এতিয়া CPৰ জেগাত আমি CP লিখিম, এইটো CPৰ লাইন, CP জেগাত 10 লিখিম, এইটো SP লাইন, SP জেগাত লিখিম 11। চেম আগৰ দৰেই পূৰণ কৰিম, কিমান হ'ব? 230x minus 220 কিমান পালোঁ? 40, এইটো মাইনাছ কৰি পালোঁ 10x, 0 গ'ল, মানে আমি xৰ মান পালোঁ 4। এতিয়া প্ৰশ্নই আমাক সুধিছে ফাইণ্ড ইটছ একচুৱেল কষ্ট প্ৰাইচ। একচুৱেল কষ্ট প্ৰাইচটো কিমান? 20x, হয়নে? একচুৱেল প্ৰাইচটো হৈছে 20x, CP মানে 20x, xৰ মান হৈছে কিমান? 4, 80 টকা হ'ব এনচাৰ। নেক্সট প্ৰশ্ন, এ শ্বপকিপাৰ চেলছ হিজ গুডছ এট এ প্ৰফিট অফ 25%। দোকানীজনে 25% লাভত বিক্ৰী কৰিলে, মানে 25% মানে 1/4, CP প্ৰফিট, CP হ'ল 4, প্ৰফিট হ'ল 1, SP হ'ল 5। CP SP, CP2 হ'ল 4x, SP 5x।
এতিয়া কৈছে ইফ দ্য কষ্ট প্ৰাইচ যদি কিনা দামটোত যদি 100 টকা বৃদ্ধি কৰা হয়, এইটো কিনা দামত যদি 100 টকা বৃদ্ধি কৰি দিলোঁ আৰু চেলিং প্ৰাইজত যদি 200 টকা কমাই দিয়া হয়, এইটো চেলিং প্ৰাইচ, ইয়াত যদি 200 টকা কমাই দিওঁ তেতিয়াহ'লে শ্বপকিপাৰজনৰ 40% লোকচান হয়। লোকচান মানে কি? 40% মানে 2/5। লোকচান মানে কি? CP লছ মানে তোমাৰ 5 টকা হৈ গ'ল CP, কিনা দাম 5 টকা আৰু লোকচান হ'ল 2 টকা, তাৰমানে তুমি বিকিলা 3 টকাত, হয়নে? যদি এইটো কৰা হয় 100 টকা কিনা দামৰ লগত যদি বঢ়াই দিয়া হয় আৰু বিক্ৰী কৰা দামত যদি 200 টকা কমাই দিয়া হয়, তেতিয়া মানুহজনৰ 40% লোকচান হয়। CP2 টকাত CP, SP2 টকাত SP লিখিলোঁ। এতিয়া আমি কৰিম ক্ৰছ মাল্টিপ্লাই। তিনি 4 গুণ 12x মাজত প্লাছ 300 গুণ 300 মাজত ইকুৱেল 5 গুণ 25x মাজত মাইনাছ 200 গুণ 1000। এতিয়া 25টো ডাঙৰ কাৰণে আমি 12ক এফালে লৈ আহোঁ। 25x মাইনাছ 12, এতিয়া 300 আছেনে? এইটো মাইনাছত আছে। এতিয়া 1000 টকা আমি এইফালে লৈ আহোঁ। 1000 মাইনাছত আছে, এইফালে গৈ প্লাছ হৈ যাব। কিমান পালোঁ আমি? এইটো যোগ কৰি পালোঁ 1300, এইটো মাইনাছ কৰি কিমান পালোঁ? 13x। 1300 কিমান মৰা যাব? 100 বাৰ, মানে xৰ মান পালোঁ 100। এতিয়া আমাক প্ৰশ্নই কি সুধিছে? হোৱাট ইজ ফাইণ্ড ইটছ একচুৱেল কষ্ট প্ৰাইচ। একচুৱেল কষ্ট প্ৰাইচটো কিমান? 4x। সেইকাৰণে আমি xৰ ভেলু পালোঁ কিমান? xৰ ভেলু থাকে জানো? এক্সে আমাৰ পিছাই এৰা নাই, দেখিছেনে? প্ৰশ্নটো এক্স আহি গৈছে। তো ঠিক আমাক ইয়াত CP ওলাব লাগে 4x। 4 আৰু xৰ মানটো হ'ল কিমান? 100। এনচাৰ পালোঁ 400 হ'ল। এতিয়া আমি নেক্সট প্ৰশ্ন কৰিম। If a businessman sells a horse and a cart together, horse and cart বুলি ক'লে কিমান ধুনীয়া লাগে ন? কিন্তু এইটো ধৰি লওঁ হৰ্চ হয় আৰু এইটো হৈ গ'ল তোমাৰ গাড়ী, মানে অসমীয়াত ঘোঁৰা গাড়ী। এই দুটাক যদি একেলগে বিক্ৰী কৰি দিয়ে 5000 টকাত ঘোঁৰা গাড়ী, তেতিয়াহ'লে মানে কি ৰ'বা, ইফ এ বিজনেছমেন চেলছ এ হৰ্চ 5000 টকা যদি বিক্ৰী কৰি দিয়ে, তেতিয়াহ'লে কি হয়? মানে ইয়াত কৈছে তোমাৰ বিজনেছমেনজনে ঘোঁৰা গাড়ীটোক 5000 টকাত বিক্ৰী কৰিলে, ঠিক আছে। সি ঘোঁৰাটোক বিক্ৰী কৰিলে 10% প্ৰফিটত। এইটো হ'ল তোমাৰ ঘোঁৰাক 10% প্ৰফিট মানে 10% লিখি দিলোঁ, হয়নে? আৰু কৈছে গাড়ীটোক 10% লছত বিক্ৰী কৰিলে। গাড়ীটোক 10% লছত বিক্ৰী কৰিলে মানে -10 হ'লে, আৰু এই সম্পূৰ্ণ ট্ৰানজেকশ্যনত সি প্ৰফিট কৰিলে 2.5%।
মানে 2.5% ই প্ৰফিট কৰিলে। এতিয়া আমি কি কৰোঁ, ইয়াৰ পৰা এইটো বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে কিমান হ'ব, 7.5% পাম আমি। এতিয়া ইয়াৰ পৰা এইটো বিয়োগ কৰিব লাগিব। এতিয়া চোৱা, -10ৰ লগত যদি আমি মাইনাছ কৰোঁ 2.5 কি হ'ব, যোগ হৈ যাব। কাৰণ তুমি যদি কাৰোবাৰ পৰা 10 টকা আজি ধাৰ ল'লা, সি তাৰ কপিত লিখি ৰাখিব ন তুমি 10 টকা ধাৰ লৈছা বুলি, সেইটো তোমাৰ মাইনাছত হ'ল নাই। পাছত তুমি আকৌ যদি তাৰ পৰা লোৱা 20 টকা ধাৰ, আকৌ 20 টকা হেৰি লিখি থ'ব, টোটেল ধাৰ কিমান ল'লা, 30 টকা হয়নে? তেনেকৈ যোগ হৈ গ'ল ইয়াত। চ' ইয়াতো যোগ হৈ যাব, 12.5 হ'ব। যোগ কৰিলে কিমান, 12.5 হৈ যাব। এতিয়া আমি পাৰ্চেণ্ট কাটিলোঁ, পইণ্টটো আৰু পইণ্টটো উঠাই দিলোঁ, কিমান হ'ল 125 আৰু 75। মাজত এই দুটা ডট দিছোঁ মানে এইটো ৰেচিঅ', 25ৰে কাটি দিলোঁ এইটো 5 বাৰ, 25ৰে কাটি দিলোঁ 3 বাৰ। এতিয়া ইয়াৰ মানেটো কি, ইয়াৰ মানে হৈছে তোমাৰ এই 5টো হৈছে ঘোঁৰা আৰু 3টো হৈছে গাড়ী। মানে প্ৰশ্নত যে কৈছে সি 5,000 টকাত ঘোঁৰা আৰু গাড়ী একেলগে বিক্ৰী কৰি দিলে। ঠিক আছে, এই 5 আৰু 3 মিলি পিনি 5টো হৈছে ঘোঁৰা আৰু 3 হৈছে গাড়ী, দুটা মিলি পিনিহে সি বিক্ৰী কৰিছে, সেইটো কাৰণে হ'ল এইটো 8 কৰিলোঁ আমি। দুটা মিলি পিনি বিক্ৰী কৰিছে 8, আৰু 5,000 টকা যে বিক্ৰী কৰিছে, ইয়াতো ঘোঁৰা আৰু গাড়ী সোমাই আছে, দুটা সোমাই আছে। সেইকাৰণে আমি এইটো এনেকুৱা ল'লোঁ। ইয়াত মানে কি, 5,000 টকাটোক যদি আমি 8টা ভাগ কৰোঁ, তেতিয়াহ'লে সেই 5 ভাগৰ দামটো হ'ব তোমাৰ ঘোঁৰা, আৰু সেই 8 ভাগৰ 3 ভাগৰ দামটো হ'ব তোমাৰ গাড়ী। বুজিলা? এতিয়া এইটোক আমি ডিভাইড কৰিব লাগিব। 8 ইউনিটৰ মান যদি 5,000 হয়, তেন্তে 1 ইউনিটৰ মান কিমান হ'ব, ডিভাইড কৰিলে কিমান ল'ব, কাটি দিলোঁ, 625 ওলাব। ঠিক আছে, এতিয়া আমাক প্ৰশ্নই কি কৈছে, দেন হোৱাট ইজ দ্য কষ্ট প্ৰাইচ অফ দ্য হৰ্চ। তেন্তে হৰ্চটোৰ কিনা দাম কিমান, হৰ্চটোৰ কিনা দাম 5। এতিয়া আমি ঘোঁৰাৰ দামটো কিমান পালোঁ, 5 হয়নে? 5ৰ লগত 625টো পূৰণ কৰিলে কিমান পাম, 3125। এইটো হ'ল তোমাৰ হৰ্চ, আৰু কাৰটোৰ দাম কিমান 3। চ' 3 ইনটু 625 কিমান হ'ব, 175। এতিয়া মোক হৰ্চৰ সুধিছিলে, হৰ্চৰ হৈছে এইটো। নেক্সট প্ৰশ্ন, ৰাকেশ bought a horse and a carriage for 60,000. সি 60,000 টকা দি কিনিলে ঘোঁৰা আৰু গাড়ী। He sold the horse at 15% profit. 15% profit horse, আৰু 6% লোকচানত বিক্ৰী কৰিলে কাৰটো। যদি if he gets 1% profit in this transaction, যদি 1% সি প্ৰফিট পালে, তেতিয়াহ'লে find the cost price of the horse। এইটো কৰিলোঁ -14%, এইটো মাইনাছ কৰিব গ'লোঁ, হৈ গ'ল 7%, 7 গুণ 7, 7 দুগুণ 14, 1টো হৈ গ'ল ইয়াৰ দাম, 2টো হৈ গ'ল ইয়াৰ দাম। এতিয়া 60,000, দুটা মিলি পিনি 3 হ'ল, আৰু দুটা মিলি পিনি দাম হ'ল 60,000।
1 ইনটুৰ ভেলু কিমান হ'ব এতিয়া মই হৰ্চৰ দাম ওলাব লাগে হৰ্চৰ কিমান 1 আছিলে 1ৰ ভেলু এইটোৱে হ'ব নেক্সট প্ৰশ্ন A businessman has 1000 kg of sugar বিজনেছমেন জনৰ ওচৰত 1000 kg আছে সুগাৰ যদি সি চেল কৰে 1 পাৰ্ট মানে সেই 1000 kg যে আছে দুটা পাৰ্টৰ কেজি আছে তাৰপিছত বেলেগ বেলেগ টাইপৰ থাকে ন বস্তু আইটেম ইয়াত সি এটা পাৰ্ট কি কৰিলে 8% প্ৰফিটত বিক্ৰী কৰিলে 8% প্ৰফিট এটা এটা পাৰ্ট আৰু আনাদাৰ পাৰ্টটো 18% প্ৰফিটত আৰু 2 নম্বৰ পাৰ্টটো 18% প্ৰফিটত কৰিলে ওভাৰঅল সম্পূৰ্ণ মানে ওভাৰঅল প্ৰফিট হ'ল তাৰ 14% ইয়াত বিয়োগ কৰি পালোঁ আমি 6% ইয়াত বিয়োগ কৰি পালোঁ আমি 4% এইটো কাটাকাটি কৰি কি পালোঁ 2ৰে 2বাৰ 2ৰে 3বাৰ মানে প্ৰথম পাৰ্টটো হ'ল 2টা দ্বিতীয় পাৰ্টটো হ'ব 3টা সম্পূৰ্ণটো কিমান সম্পূৰ্ণটা আছে 5টা মানে এই 1000টোক যদি 5 ভাগত ভাগ কৰোঁ ঠিক আছে তেন্তে 1 ইউনিটৰ কিমান হ'ব পাছতে এইটো কাটিলে 200 হ'ব এতিয়া আমাক কি ওলাব কৈছে find the quantity of sugar that was sold 18% profit 18% প্ৰফিটৰ যিটো পাৰ্ট সুগাৰৰ চেল হৈছিলে সেইটো কিমান মানে কিমান কেজি আছিলে 1000ৰ ভিতৰত আমি দেখিলোঁ সেইটো কিমান আছিলে 3 1 পাৰ্ট যদি 200 হয় 3 পাৰ্ট লাগে 600 কেজি মানে এই 18% প্ৰফিটত বিক্ৰী কৰাটো আছিলে 600 কেজি তাৰ মানে এইটো হ'ব তোমাৰ 400 কেজি যিটো সোধে সেইটো ওলাব পাৰিবা নেক্সট প্ৰশ্ন the profit made by selling an item for rupees 625 is equals to the loss made by the selling same item for rupees 435 what is the cost price of the item ইয়াত কৈছে যদি তুমি এটা বস্তু বিক্ৰী কৰা 625 টকা 625 টকাত যদি তুমি বিক্ৰী কৰা তেতিয়া হলে তোমাৰ হিমানেই প্ৰফিট হ'ব যিমান তুমি এই বস্তুটোক 435 টকাত বিক্ৰী কৰিলে লোকচান হ'ব 625 টকা যদি বিক্ৰী কৰা তেন্তে প্ৰফিট হ'ব তাৰ মানে কি তাৰ মানে তুমি যদি 100 টকাত বস্তু এটা বিক্ৰী কৰিলা আৰু তোমাৰ প্ৰফিট হ'ল কিবা এটা ধৰি লও 20 টকা প্ৰফিট হ'ল তেন্তে কিনা দামটো কিমান হ'ব 80 মানে সেলিং প্ৰাইজৰ লগত যদি আমি কষ্ট প্ৰাইচটো যদি মাইনাস কৰি দিওঁ তেতিয়া হলে যিটো আমাৰ লাভ হ'ব সেই লাভটো সমান বুলি কৈছে সেইকাৰণে মাজত আমি ইকুৱেল দিলোঁ কিহৰ সমান যদি আমি 435 টকাত যদি বিক্ৰী কৰোঁ আৰু লোকচান কেতিয়া হ'ব আমাৰ যদি কিনা দামৰ পৰা আমি বিক্ৰী কৰা দামটো যদি মাইনাস কৰি দিওঁ তেতিয়া হ'ব মানে কেলে তুমি যদি 100 টকাত কিনি আনিলা 80 টকাত যদি বিক্ৰী কৰিলা তেতিয়াহে তোমাৰ লোকচানটো হ'ব সেইটো কাৰণে আমি কিনা দামটো আগত দিলোঁ কিনা দামটো যেতিয়া বেছি হ'ব আৰু বিক্ৰী কৰাৰ দামটো যেতিয়া কম হ'ব তেতিয়াহে লোকচান হ'ব আমাৰ সেইটো কাৰণে কিনা দামটো আমি আগত দিম CP মাইনাস এইটো আৰু ইয়াৰ কেছত আমাৰ হৈছিলে প্ৰফিটটো কেতিয়া হ'ব যেতিয়া বিক্ৰী কৰা দামটো বেছি হ'ব কিনা দামটো কম হ'ব 100 টকাত বিক্ৰী কৰিলোঁ কিনিলোঁ 80 টকাত হয়নে সেইটো কাৰণে আমি ইয়াত বিক্ৰী কৰা দামটো আগত দিলোঁ কিনা দামটো পাছত আৰু এইটো হ'ল লোকচান কিন্তু এই সম্পূৰ্ণ কামখিনি কৰিলে আমি যিমান লাভ পাম আৰু যিমান লোকচান পাম দুটা ইকুৱেল হয় বুলি কৈছে সেইকাৰণে মাজত আমি ইকুৱেল দিলোঁ এতিয়া আমি কি কৰোঁ CP টো ইয়াত মাইনাছত আছে নে CP টো এইটো পাৰ্ট লৈ গৈ প্লাস কৰি দিওঁ আমি
কি কৰিম CP প্লাছ CP এতিয়া ইয়াত CP দুটা আহি গ'ল তেতিয়াহ'লে এই মাইনাছত থকা 435টোক আমি সেইটো পাৰ্ট লৈ আহোঁ 625 প্লাছ 435 কি পালোঁ আমি 1060 আৰু 2CP দুটা CP আছেনে এতিয়া 1060ক আমি 2CP যে লিখা আছে মানে এইটো ইয়াত পূৰণ হৈ আছে আৰু পূৰণ যদি হৈ আছে পূৰণৰ বস্তুটোক আমি এইফালে লৈ আহিলে সেইটো হৰণ হৈ যাব ইয়াত তলত আহি যাব এইখিনি কথা মই পাৰ্চেণ্টেজত ধুনীয়াকৈ বুজাইছোঁ সেইটো ক্লাছটো চাই ল'বা 2ৰে কাটি দিলে কিমান যাব 530 এতিয়া আমাৰ কথাটো কিমান সঁচা এবাৰ চেক কৰি চাওঁচোন আমি চোৱা ইয়াত কি কৈছে SP টো হৈছে তোমাৰ 625 আৰু CP টো এটা আমি ওলাই পালোঁ এতিয়া 530 তেতিয়া আমাৰ লাভ কিমান হ'ল ইয়াৰ 95 লাভ হ'ল আমাৰ হয়নে প্ৰফিট হ'ল এইটো হ'ল এটা কণ্ডিশ্যনৰ মতে চালোঁ আমি এতিয়া 2 নম্বৰ কণ্ডিশ্যনত কি কৈছে CP মাইনাছ 435 কিমান হ'ব CP টো পালোঁ আমি 530 কিনিছিলোঁ ইমান টকাত বিক্ৰী কৰিলোঁ 435 তেন্তে কিমান হ'ল 95 হ'বনে ডিফাৰেঞ্চটো কিমান 95 হ'বনে বুজিলানে এতিয়া আমি প্ৰথম কণ্ডিশ্যনৰ মতে প্ৰফিট পালোঁ 95 ছেকেণ্ড কণ্ডিশ্যনৰ মতে লছ পালোঁ 95 দুটা ইকুৱেল বুলি কৈছিলে সেইকাৰণে ইকুৱেল ওলাইছে এমাউণ্ট নেক্সট প্ৰশ্ন ইয়াত কৈছে দ্য লছ মেড বাই চেলিং এন আইটেম 460 rupees is equals to the profit made by the selling same প্ৰশ্ন আগৰ নিচিনাই কি কৈছে the loss made by selling an item loss হ'ব কেতিয়া আমাৰ selling an item যদি আমি CP profit loss কৰি দিওঁ equals to made by selling the item ইয়াত যে মাইনাছটো যে হৈ আছে এই মাইনাছটো কিন্তু আশীৰ নহয় এই মাইনাছটো যে CPৰ এই CPৰ লগত থাকিব আশীটো তেন্তে প্লাছ নে মাইনাছ এইটো ইয়াৰ আগৰটোহে চালে মানে লেফ্ট ছাইডৰটো চালেহে গম পাব সদায় এইটো মাইনাছত আছে নে প্লাছত আছে এতিয়া যেনেকৈ 60 লেফ্ট ছাইডে মাইনাছ আছে এইটো পাৰে গ'লে প্লাছ হৈ যাব এতিয়া CPটো এইফালে মাইনাছত আছে সেইফালে গ'লে প্লাছ হৈ যাব কিমান পালোঁ 140 2CP দুইটা এইটো কাটি দিলোঁ CPটো পালোঁ আমি 70 এতিয়া আমাক কি কৈছে হোৱাট ইজ দ্য প্ৰফিট বা লছ মানে পাৰ্চেণ্টেজ ওলাব লাগে প্ৰফিট হৈছে নে প্ৰফিট আৰু লছ পাৰ্চেণ্টটো ইকুৱেলে হয় ন এতিয়া ইয়াৰ পাৰ্চেণ্টেজটো ওলাব লাগে ইয়াত আমি কি দেখিলোঁ কিনা দামটো পালোঁ আমি 70 এইটো কিনা দাম 70 হয়নে ইয়াত প্ৰফিট হৈছে 70 টকাত কিনি যদি 80 টকাত বিক্ৰী কৰে SP টো যদি 80 হয় তেন্তে প্ৰফিট কিমান হ'ব 10 টকা প্ৰফিট এতিয়া পাৰ্চেণ্টেজ আমি ওলাব পাৰিম 70 টকাত কিনিলে 10 টকা লাভত বিক্ৰী কৰিলে 0 গ'ল 1/7 1/7 মানে 14.28% বা তোমালোকে 14.1 2/7 লিখিব পাৰা ফ্ৰেকশ্যন চাই ল'বা নেক্সট প্ৰশ্ন দ্য প্ৰফিট মেড বাই চেলিং এন আইটেম 4 rupees 2120 2120 minus CP to the profit is equals to the loss made by selling the item 1520 loss এটা ডাইরেক্ট
2120 প্লাছ 1520 ইকুৱেল টু চিপি ইয়াত লৈ আহিলোঁ, ডাইৰেক্ট চিপি লিখি দিলোঁ, 2120 যোগ কৰিলে কিমান পাম? 3640। দুইৰে এইটো কাটি দিলে কিমান হ'ব? এইটো গ'ল চিপি। আমাক কি লাগে? কষ্ট প্ৰাইচ পালোঁ ইমান। এতিয়া হোৱাট ইজ দ্য চেলিং প্ৰাইচ ইফ হি ৱান্ট টু গেইন 25% প্ৰফিট। এতিয়া আমি কষ্ট প্ৰাইচ পালোঁ এইটো, কিন্তু আমাক প্ৰশ্নই সুধিছে তেতিয়াহ'লে সেই চেলিং প্ৰাইচ কিমান হ'ব, মানে আমি কিমান দামত বিক্ৰী কৰিলে আমাৰ 25% লাভ হ'ব। এইটো একেবাৰে সহজ, আমি জানো। কিনা দামটো হৈ গ'ল 1820। আমাক এতিয়া লাগে 1 মিনিট। এতিয়া কিনা দামটো হ'ল তোমাৰ, এতিয়া চোৱা, কিনা দামটো হ'ল 1820, হয়নে? এতিয়া আমাক লাগে কি আৰু 25% লাভ কৰিব লাগে। চ' ডাইৰেক্ট 25% আমি ওলাব পাৰোঁ, নহ'লে আৰু এটা মেথড মই দেখাম। এতিয়া 1820ৰ 25% মানে কিমান? 25% মানে 1/4। এইটো কাটি দিলে কিমান হ'ব? 455। মানে 1820ৰ লগত 455 যদি যোগ কৰোঁ, যিমান পাম সেইটো হ'ব আমাৰ চেলিং প্ৰাইচ। কিমান হ'ল এইটো? 5,7,2,275। মানে এইটো দামত যদি বিক্ৰী কৰোঁ তেতিয়াহে আমি 25% লাভ পাম। এতিয়া বেলেগ এটা মেথড দেখাই দিওঁ, এইটো ডাইৰেক্ট হৈ যাব। আমি গম পালোঁ যে চিপিটো 1820, এইটো হৈছে কিনা দাম। কিনা দামটো আমি কিমান বুলি ধৰোঁ? বস্তু এটা যদি আমি কিনি আনো 100 টকাত, আমি লাভ কৰিবৰ কাৰণে হ'লে কি কৰিম? 125%ত বিক্ৰী কৰিলেহে 25% লাভ হ'ব আমাৰ, হয়নে? এইটো যদি কিনা দাম, এইটো মই কিনি আনিছোঁ, কিন্তু কৈছে যে কিনা দামটো হৈছে এইটো, তেতিয়াহ'লে আমি কি কৰোঁ? 1820 ইয়াক যদি মই ভগাই দিওঁ 100, মানে ভগাই দিম মানে কি এইটো অলপ ভালকৈ বুজাই দি আছোঁ। ইয়াত চিপি মানে 100 আমি ধৰিলোঁ, আৰু কৈছে চিপি মানে এইটো। তাৰমানে দুটা সমান হয়নে? 100 মানে হ'ল এইটো, হয়নে? 1 ইউনিটৰ মান আমি কিমান পাম? 1820/100, হয়নে? এইটো ডিভাইড কৰিলে আমি 1 ইউনিটৰ মান পাম, কিন্তু আমি ডিভাইড নকৰোঁ। আমাক লাগে কি? আমাক লাগে 125, তেতিয়াহে 25% লাভ হ'ব। কি কৰিম আমি? 1820 100 লিখিলোঁ, মানে এইটো মানে এইটোৰ লগত এইটো ডিভাইড হৈ আছে, ওলাব লাগে 125। যিমান ওলাব লাগে সেইটো ওপৰত আমি কৰিব পাৰিম। 1820, এই 25% যে প্ৰফিট লাগে, 25% মানে কি? 1/4, মানে এইটো হ'ল চিপি, এইটো হ'ল প্ৰফিট। তেন্তে এছ পি কিমান হ'ব? চেলিং প্ৰাইচটো 4 আৰু 1 5 হ'ব, 5ত বিক্ৰী কৰিব লাগিব। ইয়াৰ মিনিংটো হৈছে এইটো, 4 আৰু এইটো 5। দেখিলানে? 1820। এইটো মই কৰি তোমালোকক ভালকৈ বুজাইছোঁ কাৰণে টাইম লাগিছে। কি হ'ল? নহ'লে ইমান টাইম নালাগে। এতিয়া 4ৰে মই এইটো কাটিম, কিমান যাব? 4 4 16, 4 5 20, 4 5 20, 455 × 4ৰে পূৰণ কৰিলে কিমান হ'ব? আমি 4ৰে পূৰণ নকৰোঁ নহয়, 5ৰে কৰিম, কাৰণ লাভ লাগে আমাৰ। দেখিলানে? সিমানে ওলাইছে। ইমান ডাঙৰ ৰামায়ণ কৰিব নালাগে, আৰু হোল্ড হৈ যাব।
কিনা দামটো কিমান 1820 লাভ লাগে কিমান 25% 25% লাভ মানে কি 1/4 CPA-টো SPA-টো কৰিলে কিমান হ'ব 5 বাছ 120 CPA-টো আমাক লাগে 5 এইটো কাটি দিয়া কিমান হ'ব 455 কিন্তু 5ৰে কৰি দিয়া কিমান হ'ব হৈ গ'ল দেখিছেনে কিমান শ্বৰ্টত হৈ গ'ল ঠিক আছে আমি ইয়াতে ভিডিঅ'টো শেষ কৰোঁ নেক্সট আমি ডিছঅনেষ্ট শ্বপকিপাৰ পঢ়িম